সেই কাম আমি কৰি গৈ আছো। এই চৰকাৰী চাকৰি বা উদগনিয়ে এটা কথা প্ৰমাণ কৰিছে যে আজি যদি কোনোবা খেলুৱে খেলিব আহে, দেউতাক মাকে এইটো চিন্তা কৰিব নালাগে যে মোৰ ল'ৰা ছোৱালীয়ে পঢ়া নাই, ভৱিষ্যত তাৰ কি হ'ব। অৰ্থাৎ পঢ়া আৰু খেলা দুইটাকে আমি সমান্তৰালভাৱে আজি আগুৱাই লৈ গৈছো। পঢ়াত যদি আমি মেধা প্ৰদৰ্শন কৰোঁ, টকা নিদিয়াকৈ চৰকাৰী চাকৰি পায়, আৰু খেলাটো যদি পদক লাভ কৰোঁ, টকা নিদিয়াকৈ চৰকাৰী চাকৰি আজি অসম চৰকাৰে আগবঢ়ায়। অৰ্থাৎ বিদ্যা আৰু ক্ৰীড়া দুইটাকে আমি সমান্তৰালভাৱে আগুৱাই লৈ গৈছো। আমাৰ ৰাজ্যত যোৱা 2 বছৰত আমি খেল মহাৰণ অনুষ্ঠিত কৰিছো। আমি জানো যে অসমত